ন উদ্যমেৰে স্বাৱলম্বী হোৱাৰ বিপ্লৱত জঁপিয়াই পৰিছে ৰাজ্যৰ লাখ লাখ মহিলা। কাৰণ প্ৰতিখন জিলাৰ হাজাৰ হাজাৰ মহিলাৰ বাবে সঞ্জীৱনী হৈ আহিছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। নগাঁও জিলাৰ ৰহাত ৩৮,০০০ মহিলাক মুখ্যমন্ত্ৰীয়ে দিলে উদ্যমিতা আঁচনিৰ ১০,০০০ টকাৰ চেক। আজি আমাৰ নগাঁও জিলাৰ কলিয়াবৰ, নগাঁও, ৰহা তিনিওটা সমষ্টিতে আমাৰ উদ্যমিতা অভিযানৰ চেক বিতৰণ হৈ গ'ল। খুব সোনকালে বৰহমপুৰ, ঢিং, ৰূপহী বা চামুগুৰিটো অনুষ্ঠিত হ'ব। ৩৫ লাখ মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। অসমত অৰুণোদয় আঁচনি এতিয়া কেৱল আঁচনি হৈ থকা নাই। চৰকাৰৰ এই জনকল্যাণমুখী আঁচনিখনে প্ৰতি ঘৰতে সন্মান বৃদ্ধি কৰিছে প্ৰতিগৰাকী মহিলাৰ। কাৰণ এগৰাকী আই মাতৃয়ে মাহৰ ১০ তাৰিখটোলৈ যিমান আগ্ৰহেৰে বাট চাই থাকে তাতকৈ ১০ গুণ উৎসাহেৰে ৰৈ থাকে তেওঁলোকৰ ঘৰৰ মূল মানুহজন। মই মিটিঙত গ'লে পুৰুষবিলাকে মোক সোধে, মামা অৰুণোদয় কেতিয়া ওলাব? মই বোলো অৰুণোদয় মহিলাৰ বস্তু, আপোনাক কিয় লাগে? তেতিয়া মই গম পালোঁ যে অৰুণোদয়ৰ কাৰণে আমাৰ প্ৰত্যেকৰে ঘৰত মহিলাৰো সন্মান বৃদ্ধি পাইছে। মহিলাৰো প্ৰত্যেক ঘৰত আজি সন্মান বৃদ্ধি পাইছে। আমাৰ গিৰিয়েকসকলে, ঘৈণীয়েকসকলক স্বামীয়ে পত্নীকটো মৰম কৰে। এতিয়া অৰুণোদয় আহিব বুলি ১০ তাৰিখে ৯ তাৰিখৰ পৰা অলপ বেছিকৈ মৰম কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কোনেও অতিক্ৰম কৰিব নোৱাৰিব লক্ষ্মণ ৰেখা। ৩টাতকৈ অধিক সন্তান জন্ম দিলে অহা বছৰৰ পৰা সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব পৰিয়ালসমূহ। গতিকে জন্ম নিয়ন্ত্ৰণ এতিয়াৰে পৰা হ'ব বাধ্যতামূলক। আমাৰ ঘৰত বাচ্চা যদি ৩টাৰ পৰা ৪টা হৈ যায় তেতিয়াহ'লে কিন্তু ২৫টো নাপাব। সেইকাৰণে বাচ্চা ৩টাতকৈ বেছি হ'ব নোৱাৰিব। হ'বনে নহ'ব? হ'ব। আকৌ কিছুমানৰ বেছি হৈ যায়, সুধিলে কয় আল্লাই দি দিলে কি কৰিম বুলি। তেওঁলোক পৰীক্ষাত ফেইল হৈ যাব। আৰু অহাবাৰৰ পৰা বহুত চৰকাৰী আঁচনিও ৩টাতকৈ বেছি বাচ্চা হ'লে নাপাব। অহাবাৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ঘৰ তৰ এই গোটেইবিলাক তেতিয়া পাব যেতিয়া ঘৰত ইমান বাচ্চা জন্ম দিব যাক আমি স্কুল কলেজত পঢ়ুৱাব পাৰিম। নিজৰ শাসনকালত অসমৰ জনতাক ধুতি, লুঙি, সূতা কম্বল দিয়া কংগ্ৰেছ দলৰ বিজেপিক সমালোচনা কৰাৰ কোনো অধিকাৰী নাই। তেওঁলোকে ৫টা বছৰত ভগাই ভগাই সূতা কম্বল দিছিল। কিন্তু বিজেপি চৰকাৰে প্ৰতি মাহতেই অসমৰ ঘৰে ঘৰে দিছে অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউৰ সুবিধা। কংগ্ৰেছৰ দিনত আমাক কি দিছিলে কংগ্ৰেছ চৰকাৰে? লুঙি, ধুতি, সূতা আৰু কম্বল, হয়নে নহয়? এতিয়া আমাৰ বিজেপি চৰকাৰে লাখপতি বাইদেউ, অৰুণোদয়, আমাৰ চৰকাৰে নিযুত মইনা এই আঁচনিবিলাক আজি আমি আৰম্ভ কৰিছোঁ। ১ জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি 100 টকাতে আপোনালোকে পাই যাব। আপোনালোকে একেবাৰে কম দামত বজাৰত ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব। কংগ্ৰেছৰ দিনত 5 বছৰত এবাৰ লুঙি, এবাৰ ধুতি, এবাৰ সূতা, এটা কম্বল, এইখিনি পাইছিলে 5 বছৰত। আৰু আমি আপোনালোকক এইখিনি দি আছো প্ৰতি মাহত। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কেৱল ১০,০০০ টকা ল'লেই নহ'ব। ১০,০০০ টকাৰ সদব্যৱহাৰ কৰি ২৫,০০০ আৰু ৫০,০০০ টকাও ল'ব লাগিব। ৰহা, নগাঁও আৰু কলিয়াবৰ সমষ্টিৰ মহিলাকো মুখ্যমন্ত্ৰীয়ে সোঁৱৰাই দিলে চৰকাৰী আঁচনিৰ ধন ক'ত কেনেকৈ ব্যয় কৰিব লাগিব। ১০,০০০টো পালে ২৫,০০০ও পাব পাৰিম বুলি কাৰ কাৰ মনত বিশ্বাস আছে? সঁচাই পাৰিব? পাৰিব? আজি আমি ইয়াত ঠিক কৰিলোঁ যে আমাৰ পৰিয়ালো ৩টা থাকিব আৰু অহাবাৰ ২৫,০০০ও আমি লৈহে
এৰিম আৰু আমি লাখপতি বাইদেউ বনিমে লগত আৰু এটা কথাই কওক ইলেকশ্যনত বিজেপিক ভোট দিবনে নিদিয়ে কোনে কোনে নিদিয়ে হাত দাঙক আচ্ছা এবাৰ কোনে কোনে দিব হাত দাঙক বাপৰে সঁচাই কৈছেতো পাক্কা কৈছে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ